অষ্টমমান শ্ৰেণীত অধ্যয়নৰত বকত গাঁৱৰ স্বৰূপা খাতুন দুদিন ধৰি সন্ধানহীন হৈ আছে। নগাঁও জিলাৰ শৈভৰগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বকত গাঁৱৰ এগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী হঠাৎ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে জানিব দিয়া মতে নাবালিকা ছাত্ৰীগৰাকীয়ে যোৱাকালি গড়ৰ ওচৰতে থকা টুকুবাৰী বকতগাঁও পি.কে. ডেকা এম.ই. স্কুলত গৈছিল। তাৰ পিছৰ পৰাই বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে নাবালিকা ছাত্ৰীগৰাকী। অসহায় দৰিদ্ৰ পৰিয়ালটোৱে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও বৰ্তমানলৈকে একো সন্ধান পোৱা নাই স্বৰূপা খাতুনৰ। কোনো সদাশয় ব্যক্তিয়ে নাবালিকাগৰাকীক কিবা সংবাদ পালে শৈভৰগাঁও আৰক্ষী পহৰা চকী অথবা 7896502115 ফোন নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে অসহায় পৰিয়ালৰ লোকে। স্কুল থেকে নাই নিজে জানি না কিছু আমি ফোন নম্বর দেওয়া আছে, আপনারা একটু দয়া করে আমার অনুরোধ করি, আপনারা দয়া করে আমার খবরটা দিবেন। Kendin. Kesin.